ইয়াৰে অঞ্চলৰে মই এজন মানুহ হিচাপে মানে মই জিলা পৰিষদৰ মেম্বাৰ। তো মই আধা ঘণ্টা আগতে খবৰ পালোঁ যে আমাৰ এলেকাৰে এজন ব্যক্তি তেখেতে ঘৰৰ জুই লাগি যোৱা ৰাতি পুৰিলে। মই খবৰ ল'ব আহিলোঁ, আহি চাওঁ যে সঁচাকৈ মানে বৰ দুখ লগা কথা যে তাৰ গোটেইখিনি একদম মানে ভস্মীভূত হৈ গ'ল। কিন্তু মই দেখা পালোঁ এতিয়া যে তাৰ অলপ কেছ টকা আছিল, প্ৰায় 1 লাখ মান টকা, সেইখিনিও ভস্মীভূত হ'ল। সোণা কইনা আদিৰ পৰা ছাগলী কেইটা আছিল, তাৰ চাইকেল কেইটা ইত্যাদি কৰি যিখিনি আছিল ঘৰৰ একোই তেখেতে আৰু ৰক্ষা কৰিব নোৱাৰিলে। গতিকে এইটো আটাইতকৈ বৰ বেদনাদায়ক ঘটনা যে তেখেতে ইমান ধনী মানুহ নহয় যে তেখেতৰ আৰু পিছলৈ কিবা কৰিব পাৰিব। গতিকে মই এই অঞ্চলৰ ৰাইজৰ লগতে মই চৰকাৰ পক্ষক এইখিনিয়ে তেখেতক সহায় কৰাৰ কাৰণে মই আহ্বান জনালোঁ। আৰু মই ইয়াত লাগিলে আমি যদি অফিচিয়েলি যেনেকৈ সহায় কৰিব লাগিলেও মই তাতো সহায় কৰিম। গতিকে এইখিনি কথাকেই মই চৰকাৰৰ আমাৰ SDC হওক, আমাৰ DC অফিচৰ পৰাই হওক, যেনেকৈ হ'লেও আমি যাতে সকলোৱে অলপ লাগি ভাগি এখেতক সহায় কৰিব পাৰোঁ, তাৰ কাৰণে মই সকলো ৰাইজৰ লগতে আৰু গাঁওবুঢ়াক মই ইতিমধ্যে মাতি পঠাইছোঁ যে গাঁওবুঢ়াজন ইয়াতে থাকিব লাগে, আহি মানে তেখেতৰ এটা ৰিপৰ্ট দিব লাগে আজিকালি গভৰ্ণমেণ্টৰ নিয়ম মতে। গতিকে এইখিনি প্ৰচেছটো অফিচিয়েলি প্ৰচেছটো কৰাৰ কাৰণে মই যথেষ্ট সহায় কৰিম। আপুনি যিহেতু ZPC আপোনাৰ ফাণ্ডৰ পৰা কিবা সহায় কৰিব? এতিয়াতো চাওক, আমি জিলা পৰিষদ হোৱাৰ পিছৰ পৰা এতিয়ালৈকে গভৰ্ণমেণ্টৰ পৰা কোনো ধৰণৰ ফাণ্ডে দিয়া নাই, 1 নম্বৰ কথা। তথাপি মই যদি অফিচিয়েলি য'ত গেলি আমি এখেতক সহায় কৰাৰ কাৰণে যিখিনি কৰিব লগা আছে মোৰ পক্ষৰ পৰা সেইখিনি মই কৰিম। ঠিক আছে। কেতিয়া হৈছিল সময়টো? ৰাতি 1টা বজাত। কেনেকৈ কি হ'ল? কেনেকৈ হৈছে মানে মহ মাৰা ধূপ দিছিলোঁ এটা, দিয়াৰ পিছত তাৰমানে মহ মাৰা ধূপ লাগি এনেহেন হৈছে। সকলো ভস্মীভূত হৈছে নেকি? চব তাৰমানে একোৱে নোহোৱা হৈ গৈছে, চব চাইকেল ছাগলী চব গোটেই সমস্ত পৰি গৈছে, অনা গনা পইচাৰ পৰা। যি কাগজ পাতি আছিলে কাগজ চাগজ চব ডকুমেণ্ট বেংকৰ গোটেই নাই। আকৌ মোবাইল 2টা গৈছে আৰু চাইকেল 4খন গৈছে, ছাগল গৈছে 3টা, টিভি চব গৈছে আৰু পইচাও গৈছে, পুৰা পইচাও গৈছে 1 লাখ মান টকা। ৰাইজে সহায় সহযোগ কৰিছে? ৰাইজে এতিয়া সহায় কৰিব নেকি।